এতিয়া চাওক, প্ৰথম কথা হ'ল যিটো নেৰেটিভ ক্ৰিয়েট কৰা হৈছে, এই নেৰেটিভটো অকল ইয়াৰ কাৰণে চালে নহ'ব। অসমত অকল কংগ্ৰেছ নহয়, কংগ্ৰেছ গোটেই ভাৰতবৰ্ষত আছে। কেৰালাত আজি যে কংগ্ৰেছৰ চৰকাৰ হৈ আছে সেইটো কথা কোনেও ক'ব নোখোজে। এইফালে আপোনাৰ তামিলনাডুত কংগ্ৰেছ অংশীদাৰ হৈ আছে চৰকাৰৰ। গতিকে গোটেই ভাৰতবৰ্ষত যদি আপোনালোকে লক্ষ্য কৰে তেতিয়াহ'লে চাব যে যিটো জনগাঁথনি আছে ভাৰতবৰ্ষৰ, সেই জনগাঁথনি হিচাপেই ধৰ্ম জাতি হিচাপে OBC মাইনৰিটি যেনেকুৱা লেভেলত আছে তেনেকুৱা অনুপাতেই কিন্তু কংগ্ৰেছৰ MLA আছে। গতিকে কংগ্ৰেছ দলৰ ওপৰত যিটো টেগ লগাব খুজিছে এইটো বহু দিনৰ পৰা চেষ্টা কৰি আছে বিজেপি, আৰু বিভিন্ন পাকে প্ৰকাৰে এইবাৰ তেখেতসকলে এনেকুৱা এটা দেখুৱাব খুজিছে যে কংগ্ৰেছ মানে যেনেকুৱা মাইনৰিটি দল। সেইটো নহয়, আমি গোটেই ভাৰতবৰ্ষক লক্ষ্য কৰিব লাগিব। অসমতো যদি আপোনালোকে লক্ষ্য কৰে, কংগ্ৰেছ প্ৰধান বিৰোধী দল আছিলে, আৰু কংগ্ৰেছেই যিখিনি ভোট পাইছে, অকল যে মাইনৰিটিৰ ভোট পাইছে সেয়া নহয়, নিজিকিব পাৰে সেইটো বেলেগ কথা। কাৰণ ইয়াতে EVM-ৰ কথা আছে, ডেলিমিটেশ্যনটো যেনেকুৱা আনকনষ্টিটিউচনেলি কৰা হ'ল, তাৰপিছত যিটো ধনবল বাহুবলৰ যিটো প্ৰয়োগ কৰা হৈছে, এডমিনিষ্ট্ৰেশ্যন পুলিচ সকলোবিলাক লগোৱা হৈছে। গতিকে এটা লেভেল প্লেয়িং গ্ৰাউণ্ড কিন্তু দিয়া হোৱা নাছিল ইলেকশ্যনত। এইটো ইলেকশ্যন একচুৱেলি গ্ৰাউণ্ডটো অলৰেডি টিল্টেড হৈ আছিলে, আৰু বিজেপিয়ে আগতেই ধনবল বাহুবল এইবিলাক লৈ EVM ECIও বহু প্ৰকাৰে সহায় কৰিছে। গতিকে এনেকুৱা এটা পৰিস্থিতিত আজি দেখা মানে এইটো নেৰেটিভ এটা সৃষ্টি কৰিব বিচাৰিছে যে মাইনৰিটি দল কংগ্ৰেছ, সেইটো মিছা কথা। আৰু আমি যদি চাওঁ, এতিয়ালৈকে কংগ্ৰেছৰ যিখিনি সমৰ্থন আছে সেইখিনি সমৰ্থন অকল মাইনৰিটি মানুহৰ মাজত নহয়, মেজৰিটি মানুহৰ মাজতো মেক্সিমামখিনি আছে। আমি চিট হয়তো পোৱা নাই, বিভিন্ন কাৰণ আছে, তাৰ আমি পৰ্যালোচনাৰ কাৰণে আজি বহিম। কিন্তু তাৰ অৰ্থ এয়া নহয় যিটো মাইনৰিটি দল, আৰু আমি যিকেইজনে জয়ী হৈ আহিলো, আমি সকলোৱে মিলি গোটেই অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ঠাইৰ যিবিলাক সমস্যা আছে, সমস্যাৰ ওপৰত আমি কথা পাতিম। অকল যে মাইনৰিটি মানুহৰ বা আমাৰ নিজৰ সমষ্টিৰ কাৰণে কথা পাতিম সেইটো নহয়, আমাৰ দায়িত্ব গোটেই অসমৰ কাৰণে এতিয়া আছে, আৰু গোটেই অসমৰ হৈ আমি বিৰোধী হৈ এটা শক্তিশালী ভূমিকা অৱলম্বন কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।